শিৱসাগৰত বহিৰাগত বনিয়াৰ দাদাগিৰি ৰাষ্ট্ৰীয় পৰ্যায়ৰ সোণৰ পদকপ্ৰাপ্ত পাঞ্জা খেলুৱৈ দুৰ্বৃত্তৰ আক্ৰমণ ঘটনা সংঘটিত হৈছে শিৱসাগৰত শিৱসাগৰ জিলাৰ বাবুপট্টিত সংঘটিত হয় এই ঘটনা ৰাষ্ট্ৰীয় পৰ্যায়ৰ সোণৰ পদকপ্ৰাপ্ত পাঞ্জা খেলুৱৈ ৩-৪জনীয়া দুৰ্বৃত্তৰ দলবদ্ধ আক্ৰমণৰ বলি হয় ৰাষ্ট্ৰীয় পাঞ্জা খেলুৱৈ জিমি দাস তিনিটা দুৰ্বৃত্তই আক্ৰমণ কৰে খেলুৱৈগৰাকীক কাপোৰ ফালি পেলোৱাৰো অভিযোগ উত্থাপিত হৈছে বৰ্তমান শিৱসাগৰ অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে খেলুৱৈগৰাকী মূৰ আৰু পেটত গুৰুতৰভাৱে আঘাত পাইছে ১৮ বছৰীয়া খেলুৱৈ জিমি দাসে খেলুৱৈগৰাকী আছাম এনাৰ্জি ইনষ্টিটিউট ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিঙৰ ছাত্ৰী আজি মানে বাবুপট্টিত মই আহিছিলোঁ কম্পিউটাৰ ক্লাছ তাৰপিছত ছেকেণ্ড ডে আছিলে NCC পেড হৈ আছে বৰ্ণিং ফিল্ডত 15 আগষ্টৰ কাৰণে মই বাৰু এবাৰ NCC কৰা নাই কিন্তু মানে পেড চাবৰ কাৰণে আহিছিলোঁ তাৰপিছত মানে যোনজন মানে যেতিয়া মই গাড়ীত বহি আছোঁ ন ড্ৰাইভাৰজন আছিলে তেওঁৰ লগত মানে সদায় অহা যোৱা কৰোঁ আজি 2-3 বছৰৰ পৰা তেওঁৰ লগতে অহা যোৱা কৰি আছোঁ সদায় তাৰপিছত গাড়ীখনত বহি আছিলোঁ তাৰপিছত বহি থকা সময়ত তেওঁ মানে ফোন এটা আহিলে তেওঁৰ ফোনটো কিবা বেয়া হৈ আছিলে কাৰণে ফোন এটা আহিলে তেওঁ বাহিৰলৈ ওলাই গ'ল মানে ঘৰলৈ যাবলৈ হৈছিলে টাইম মানে তেওঁ ফোনটো অহাৰ কাৰণে বাহিৰলৈ ওলাই গুচি গ'ল ওলাই যোৱাৰ পিছত মানুহ দুজন মানে আহি তেওঁক মানে কিবা তৰ্কাতৰ্কি কৰিছে বাহিৰত হৈছে মই ভিতৰত আছোঁ কাৰণে ইমান ধ্যান দিয়া নাছিলোঁ বাহিৰত তৰ্কাতৰ্কি হৈছে তেওঁকো মাৰপিট কৰিছে তাৰপিছত মই ওলাই গ'লোঁ চাবলৈ কি হৈছে বুলি তাৰপিছত মই সুধিলোঁ আপোনালোকে কিয় ইয়াত তৰ্কাতৰ্কি কৰি আছে কিয় মাৰিছে তাৰপিছত তেওঁলোকে কৈছে তোমালোকে ইয়াত বোলে গাড়ীত বহি বোলে ড্ৰাগছ লৈ আছা বোলে তোমালোকে কিবা কৰি আছা বোলে সেই বুলি কৈছে তাৰপিছত তেনেকুৱাত মই কৈছোঁ আমি একো ড্ৰাগছ লোৱা নাই আমি একো নিচাযুক্ত বস্তু সেৱন কৰা নাই তাৰপিছত তেওঁ কৈছে নহয় বোলে নহয় তোমালোকে ইয়াত বোলে গাড়ী পাৰ্কিং কৰি বোলে ইয়াত কিবা কৰি আছা বোলে তেনেকৈ কৈছে তাৰপিছত তেওঁলোকে তাৰপিছত মোক চোলাত ধৰি মাৰিছে মাদাম চুলিত ধৰি মানে গাড়ীখনত মাথাটো মাৰি দিছে তাৰপিছত মই কৈছোঁ মই ল'ৰা নহয় মই ছোৱালী হয় মোক নামাৰিব আপোনালোকে তেনেকৈ মোক নামাৰিব তাৰপিছত গোটেই মানুহ মানে গোট খাই গৈছে আৰু মানুহখিনিও কৈছে যে ছোৱালীজনীক আপোনালোকে ইমান জল্দি হাত নুতুলিব 3-4জন মানুহে আকৌ চোলাত ধৰি গোটেই মানে গোটাম চোটাম ফালি মিনি চুলিত ধৰি মানে গাড়ীত মাথাটো মাৰি দিছে আৰু বহুত টাইম মাৰিছে আৰু তাৰপিছত যোনজন ড্ৰাইভাৰ আছিলে তেওঁ মানে এৰুৱাবলৈ চেষ্টা কৰিছিলে তেওঁক ধৰি মিনি মানে তাৰ মানে ছাইডত এটা ঘৰ আছে না ঘৰটো ভিতৰলৈ একদম টানি লৈ গৈছে আৰু মই খেলুৱৈ মই পাঞ্জা খেলত ৰাষ্ট্ৰীয় পৰ্যায়ত সোণৰ পদক লাভ কৰিছিলোঁ আৰু কাবাডী খেলত ষ্টেট চিলেকশ্যন পাইছিলোঁ কিন্তু মানে হায়াৰ ছেকেণ্ডেৰী এক্সাম আছিলে কাৰণে যাব নোৱাৰিলোঁ এতিয়া কি কৰি আছা বৰ্তমান তুমি এতিয়া মই আছাম এনাৰ্জি ইনষ্টিটিউটত ফায়াৰ এণ্ড ছেফটি ইঞ্জিনিয়াৰিং কোৰ্চ কৰি আছোঁ তোমাৰ নামটো জিমি দাস ঘৰ কোন জেগাত ঘৰ দিছামুখ জেলগাঁও আজি কেলৈ আহিছিলে শিৱসাগৰলৈ আজি কম্পিউটাৰ ক্লাছ এণ্ড NCC পেড চাবলৈ আহিছিলোঁ তুমি ক'ত দুখ পাইছা এতিয়া মই বুকুত অলপ দুখ পাইছোঁ আৰু মাথাত দুখ পাইছোঁ মৰাৰ কাৰণে আৰু এইটো আঙঠিটো গোটেই মানে মাৰিছে এনেকুৱা আঙঠি বেকা হৈ গৈছেগৈ এতিয়া ডক্টৰে কি কৈছে বেডত যে থাকিবলগীয়া হৈছে ডক্টৰে কি কৈছে মই ভালকৈ গম পোৱা নাই মোৰ পেৰেণ্টছে গম পাব এতিয়া তোমাক ভৰ্তি হ'বলৈ দিছে ভৰ্তি হ'বলৈ দিছে অকণমান কণ্ডিশ্যনটো কিবা বুলি কৈছে চুলিত ধৰি মানুহজন কি মানুহ হয় মেবি মাওৱাৰী মানে কিবা এটা টাইপৰ আমাৰ চিডুল কাষ্ট টাইপৰ নহয় মানে ইমান ভালকৈ চিনি নাপালোঁ অসমীয়া মানুহ নহয় চাগে আৰু মানে আমাৰ অসমীয়া মানুহ ইমান বেয়াকৈ নামাৰে কোনো ছোৱালীক তেওঁলোকৰ মানে ছোৱালীৰ প্ৰতি কোনো ৰেচপেক্টে নাই সেইকাৰণে মানে ছোৱালী এজনীক মাৰিবলৈ ইমান সাহস কৰিছে যদি তেওঁলোক যদি এজন প্ৰকৃত পুৰুষ হোৱাহেঁতে এনেকৈ ছোৱালী এজনীক মাৰিবলৈ সাহস নকৰে এজন প্ৰকৃত পুৰুষে কেতিয়াও এনেকৈ ছোৱালী এজনীক মাৰিবলৈ আগবাঢ়ি নাহে কোৱা মানে ফাৰ্ষ্টে ল'ৰা বুলি ভাবি মাৰিলে একো নাই কিন্তু যেতিয়া ছোৱালী বুলি কোৱা স্বত্তেও যেতিয়া মাৰিবলৈ সাহস কৰিছে সেইজন কেতিয়াও পুৰুষ নহয় দাবী জনাম যে তেওঁলোকক সঠিক শাস্তি দিয়ে যে এনেকুৱা মানে আজি মোৰ লগত কৰিছে বেলেগ এদিনা যদি বেলেগ এজনী ছোৱালী যদি তেনেকৈ ঘৰলৈ যাবলৈ যদি গাড়ীত বহি থাকে তেওঁলোককো কৰিব তেওঁলোকৰ ওপৰত কোনো বিশ্বাস নাই তেওঁলোকে যে এইটো কাম আকৌ পুনৰাই নকৰে কাপোৰ মানে ফালি দিছোঁতে গোটাম চোটাম এৰুৱাই দিছে চাৰ্ট পিন্ধি আছিলোঁ ন চাৰ্টৰ গোটেই গোটাম এৰুৱাই দিছে অতি দুখৰ বিষয় যে আজি বিয়লি প্ৰায় 4:30মান বজাত শিৱসাগৰ নগৰৰ মাজমজিয়াত একাংশ অনা অসমীয়া ব্যৱসায়ীয়ে আমাৰ থলুৱা অসমীয়া ৰাষ্ট্ৰীয় সোণৰ পদকপ্ৰাপ্ত এজন খেলুৱৈৰ লগতে আৰু এজন অসমীয়া যুৱকক শাৰীৰিকভাৱে আক্ৰমণ কৰিছে চৰিয়াইছে গুৰিয়াইছে লঠিয়াইছে ঘুচিয়াইছে আনকি তাৰে ভিতৰত এজন মানুহে চোকা অস্ত্ৰলৈ কাটিবৰ কাৰণেও খেদি আহিছে বোলে শিৱসাগৰ নগৰৰ মাজমজিয়াত য'ত এখন খিলঞ্জীয়া বসতি প্ৰধান ঠাই এই ঠাইডোখৰত কোনোবা অনা অসমীয়াই আমাৰ অসমীয়া মানুহৰ ওপৰত আক্ৰমণ কৰিব এনে ঘটনা আমি সহজভাৱে ল'ব নোৱাৰোঁ চাই থাকিব নোৱাৰোঁ শিৱসাগৰত আছে অসমত আছে ব্যৱসায় কৰিছে তাত আমাৰ ক'বলগীয়া একো নাই কিন্তু অসমত থাকি অসমৰ মাটি পানী বায়ু সেৱন কৰি বাৰে বাৰে অনা অসমীয়া এই ব্যৱসায়ী গোষ্ঠীটোৱে আমাৰ অসমীয়া যুৱক অসমীয়া থলুৱা যুৱক যুৱতীৰ ওপৰত আক্ৰমণ কৰিব ইয়াৰ বিৰুদ্ধে কিন্তু জাতীয় সংগ্ৰামীয়ে অসমে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আমি শিৱসাগৰৰ আৰক্ষীক দাবী জনাইছোঁ অতি শীঘ্ৰেই যি একাংশ যি অনা অসমীয়া
এই কাৰ্যৰ লগত জড়িত হৈ আছে তেওঁলোকক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰক, অন্যথা কিন্তু আমি জাতীয় সংগ্ৰামী আইন অসমে নিজাববীয়াকৈ ব্যৱস্থা ল'বলৈ আমি বাধ্য হ'ম। আমি স্পষ্টভাৱে কৈছোঁ যে ৰাষ্ট্ৰীয় পদকপ্ৰাপ্ত এজন খেলুৱৈক এই ধৰণে শাৰীৰিকভাৱে আক্ৰমণ কৰা কাৰ্যক কেতিয়াও আমি সহ্য নকৰোঁ। আমি প্ৰয়োজন হ'লে এই একাংশ অনা অসমীয়াক কিন্তু আমি ৰাজপথত কাণত ধুৱাই থ'বলৈ আমি বাধ্য। মই খুব কষ্টকৰ পঢ়াইছোঁ, এনে হ'ব নালাগে। আৰু যিখিনি আপোনাৰ এইবোৰ কৰিছে দোষী শাস্তি হ'ব লাগে। তেওঁলোকে আমি মোৰ তাত ড্ৰাগছ বস্তু চিনি নাপাওঁ, শুনিছোঁ কিন্তু আমি দেখি পোৱা নাই যেনেকৈ সমাজ পানী অকণ খাই পোৱা আমি নাখাওঁ বাৰু, আমিও নাখাওঁ, তেওঁ নাখায়। আমি ক'বলগীয়া একো নাই বাৰু, তেওঁলোক আমি নিজে এটা উচিত তদন্ত হ'ব লাগে আৰু দোষী শাস্তি হ'ব লাগে। হয় নিউজ ডেস্ক, নিউজ MT।